জয় হিন্দ জয় আই অসম ২৭ তাৰিখে আমাৰ এবিইউবি ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। হাতত বহুত কম সময় আছে, কিন্তু যিমান সময় আছে মই কৈছোঁ যথেষ্ট সময় আছে। আজি এই ভিডিঅ'ত মই নিজৰ এবিইউবি এক্সামৰ কাৰণে মই কেনেকৈ প্ৰিপাৰেশ্যন চলাই আছিলোঁ, সেই কম সময়ৰ ভিতৰত মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ, ঠিক আছে। আজি এই ভিডিঅ'ৰ মাধ্যমত ক'ম। তো এই ভিডিঅ'টোক আপুনি চাই পেলাই শিকক। মই নিজকে আপোনাক মানে নিজৰ ভাইটি হিচাপে এইটো কৈ আছোঁ, কিয় মোৰ দাদা মোক বহুত সহায় কৰিছিলে। মই তেতিয়া তেজপুৰ কলেজত পঢ়ি আছিলোঁ। মোৰ এটা ৰুম আছিলে, আমাৰ ৰুম আছিলে, দাদা তাতে আছিলে। তো মোৰ খানাও বনাই দি আছিলে দাদা, মোৰ চব সুবিধা দি আছিলে দাদা। মোক ইমানেই কৈছিলে, তুমি নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়া, তুমি পূৰা প্ৰিপেয়াৰ কৰা, দুনিয়াৰ লগত পূৰা কানেকশ্যন ডিছকানেক্ট হৈ যোৱা, দুনিয়াৰ পৰা মানে একো তালমেল ৰাখিব নালাগে। তোমাক যদি চাকৰি লাগিব, তোমাৰ নিজৰ 100% নিজে দিব লাগিব। তো এইদৰে মোক কৈ পেলাই তেওঁ বুজাই মেলি মোৰ সকলো সুবিধা দি আছে। আৰু মই সেই সুবিধাটো তেওঁ যেতিয়া মোৰ কাৰণে ইমান মানে চেক্ৰিফাইচ কৰি আছে, সেই চেক্ৰিফাইচটো মই এনেই যাব দিব নোৱাৰোঁ বুলি, আৰু মোৰ মা দেউতা মোৰ ঘৰ পৰিয়ালৰ কথা ভাবি পেলাই মই নিজকে মানে 100% দিয়াৰ কাৰণে মই চেষ্টা কৰি আছিলোঁ। সেই সময়ছোৱাত মানে ইমান কষ্ট হৈছিলে, তথাপিও চব বস্তু কি হৈছিলে মই আজি আপোনাৰ লগত কৈ আছোঁ, নিজৰ ভাইটি হিচাপে কৈ আছোঁ। তো এই ভিডিঅ'টোক আপুনি চাওক আৰু এই সময়টোক আপুনি ভালদৰে ইউটিলাইজ কৰক। যিকোনো এক্সাম আহি আছে, আপুনি যদি মোৰ এই চিডিউলটো যদি আপুনি ফ'ল' কৰিব, তো আপোনাক মই 110% কৈ আছোঁ, আপুনি বহুত আগত যাব, ঠিক আছে। বহুত মানুহে কয় মই অসমীয়াত ভিডিঅ' নবনাওঁ, তো আজি মই অসমীয়াতো ভিডিঅ' বনাই আছোঁ, আপুনি বুজি পাবৰ কাৰণে মই আজি অসমীয়াত ভিডিঅ' বনাই পেলাই আপোনাক কৈ আছোঁ, ঠিক আছে। আপুনি ধ্যানত শুনক। তো ৰাতিপুৱা মই একেবাৰে 3টা বজা উঠিব লাগে, 4টা বজা উঠিব লাগে বুলি নকওঁ। মই ৰাতি যদি বেছি দেৰিকৈ পঢ়ি আছিলোঁ, তো মই ৰাতিপুৱা কেতিয়াবা মোৰ উঠা দেৰি হৈ আছিলে। তো উঠাৰ পিছতে মই মানে যিমান আছে কুৱেশ্যন পেপাৰবিলাক আছে, যিমান মোৰ বুক আছে, চববিলাক মানে যিমান মই পঢ়োঁ, মানে যিমান মোৰ এৰিয়া আছে, চব বস্তু মই এবাৰ চাওঁ, অবজাৰ্ভ কৰোঁ। কিয় আমাৰ ব্ৰেইনত চব বস্তু আগতীয়াকৈ মুখস্থ থাকে। মুখস্থ থকা বস্তুটোক বাৰে বাৰে পঢ়িব নালাগে। তো ৰাতিপুৱা শুই উঠিয়ে মই সেইবিলাকক এবাৰ ভালদৰে অবজাৰ্ভ কৰোঁ, ঠিক আছে। অবজাৰ্ভ কৰাৰ পিছত মই নিজৰ ডেইলি ৰুটিন যেনেকৈ ব্ৰাছ কৰিলোঁ, মুখ চুখ ধুলোঁ, তাৰপিছত মই কপাল ভাতি কৰোঁ 5 মিনিটমান। মই নৰ্মেলো 5 মিনিট কপাল ভাতি কৰিম, অনুলম বিলোম কৰিম, তাৰপিছত শীৰ্ষাসন কৰিম, ঠিক আছে। মই নিজৰ যোনটো চিডিউল আছে প্ৰপাৰ কৈ আছোঁ, আপুনি ধ্যান দিব। এইবিলাক কথা বহুত ইম্পৰ্টেণ্ট কথা। পঢ়াটো চবেই পঢ়ি আছে, কিন্তু পঢ়াৰ লগত মই কি কৰি পেলাই চলি আছোঁ, মই নিজৰ দিনচৰ্যাত কি কৰি আছোঁ, সেইটো আপোনাক কৈ আছোঁ। তো আপুনি চাওক, মই ৰাতিপুৱা উঠি পেলাই অনুলম বিলোম কৰি আছোঁ, মুখ হাত ধোৱাৰ পিছত কপাল ভাতি কৰি আছোঁ, শীৰ্ষাসন কৰি আছোঁ, লগতে আৰু পঢ়াৰ আগমুহূৰ্তত মই হনুমান চালিচা 3 বাৰ পাঠ কৰি আছোঁ, যাৰ কাৰণে মোৰ ফ'কাছ একদম কি হৈ গৈ আছে, মই মানে বেজি নিচিনা, মানে ব্ৰহ্মাস্ত্ৰৰ নিচিনা, যোনটো পঢ়িম এইটো হ'বই। 3 বাৰ হনুমান চালিচা যদি ধৈৰ্যত আপুনি পঢ়িব পাৰি আছে, 3 বাৰ হনুমান চালিচা ধৈৰ্যত পঢ়ি আছে, তো আপুনি দিনটো পঢ়িলে আপোনাক একো নহয়, আপোনাৰ এটা পজিটিভ এনাৰ্জি বনাই আছিলোঁ। মই পজিটিভ অৰাল বনাই পেলাই চলি আছিলোঁ। আৰু যিমান আছে কিতাপবিলাকক চাই আছিলোঁ, ওপৰে চাই আছিলোঁ। বহুত প্ৰেছাৰ লোৱা নাছিলোঁ, মই একো কথাৰ কাৰণে প্ৰেছাৰ লোৱা নাছিলোঁ। আৰু কুৱেশ্যন হয়, আমি পঢ়িছোঁ, তেতিয়া আমি লিখি আছোঁ, 5 নম্বৰ 10 নম্বৰৰ এক্সাম আমি লিখি পেলাই পৰীক্ষা দি আছোঁ। আজি যদি মোক এনেকুৱা সুযোগ পাইছোঁ, এটা চাকৰিৰ কাৰণে মোক টিক লগাব লাগে, তো মোৰ এটা কনফিডেঞ্চ আছে যে আৰে টিকহে লগাব লাগে, কুৱেশ্যন দি আছে, এনচাৰৰ লগত দি আছে, লগে লগে মাৰিব লাগে না, সেইটো এটা কেপাচিটি ৰাখি আছিলোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ, অভাৰ কনফিডেঞ্চো নহয়, এটা পজিটিভ এনাৰ্জি বনাই আছিলোঁ, ঠিক আছে। আৰু যিমান আছে পঢ়ি আছোঁ, চব বস্তু পঢ়ি আছোঁ, পঢ়ি ভালদৰে যেতিয়া হৈ আছে, যিমান পঢ়ি আছে সেইবিলাক যিমান বস্তু মগজুত আহি গৈছে, সেইটো এটা বহীত লিখি আছিলোঁ। মই এনচাৰ লিখিব লাগে সেইটো কোৱা নাই, মই কুৱেশ্যন হ'লেও লিখি আছোঁ, যাতে মোক সেইটো বস্তু চালেই মোৰ এই এনচাৰটো পঢ়ি আছে। আৰু দিনটো যিমান সময় পাই আছোঁ, হয়তো মই ইউটিউবত ভিডিঅ' চাই আছোঁ, তো ইউটিউবত ভিডিঅ' চালে মই 10 মিনিট 12 ভিডিঅ' আধা ঘণ্টাৰ ভিডিঅ' যদি মই চাইছোঁ, আমাৰ কম্পিটিটিভ এক্সাম চেনেলৰ পৰা মই ভিডিঅ' চাইছিলোঁ, ঠিক আছে। তো মই এটা স্পীডবিলাক চেঞ্জ কৰোঁ, মই ভিডিঅ'ৰ স্পীডটো মই 2x চাওঁ। আপুনি যদি 2x চাব নোৱাৰে, আপুনি 1.5 স্পীড কৰি লওক। ভিডিঅ'ৰ ছেটিঙত যাই পেলাই স্পীড কৰি পেলাই ভিডিঅ' চাওক, যাতে আপোনাৰ 10 মিনিটৰ পৰা 5 মিনিটটো আপোনাৰ শ্বৰ্ট হৈ আছে। যদি আপোনাৰ হাতত বহুত সময় বাচি আছে, আপুনি বেলেগ বস্তু চাব পাৰিব। আপুনি ডাইৰেক্ট ৰিজনিং চাওক, ৰিজনিঙো চাওক, জিকেও চাওক, কাৰেণ্ট এফেয়াৰো চাওক, মেথছো চাওক, গ্ৰামাৰো চাওক। কিয় আপোনাৰ যোনটো মাইনাছ পইণ্ট আছে, মোৰ যোনটো মাইনাছ পইণ্ট আছিলে, মই সেইটোত ধ্যান দি আছিলোঁ। মই মেথছত অলপ মানে উইক আছোঁ, তো মেথছৰ কুৱেশ্যনো মই বহুত ভালদৰে চাইছিলোঁ, এটা সময় দি আছিলোঁ। ছায়েন্সৰ কুৱেশ্যনত ধ্যান দি আছিলোঁ, ঠিক আছে। গ্ৰামাৰতো ধ্যান আছিলোঁ, জিকেত মই ষ্ট্ৰং আছিলোঁ দেই, জিকেত মই আৰু ভালদৰে চাই আছিলোঁ, ভালদৰে মানে ইণ্টাৰেষ্টত চাই আছিলোঁ, কিন্তু চববিলাক চাই আছোঁ, ঠিক আছে। এনেকুৱা সময়ত আৰু দিনটো যেতিয়াও মই ফ্ৰী টাইমত আছোঁ, তেতিয়া মই মনত সেইবিলাক ভাবি আছোঁ। এনি টাইম কানেকশ্যন 100% এনাৰ্জি কেতিয়া লাগে, তেতিয়া আপুনি 24 ঘণ্টা সেইটো কাম কৰি আছে। মই এইটো এক্সামটোত উত্তীৰ্ণ হ'ব লাগিব, ভগৱানৰ আগত মই প্ৰাৰ্থনা কৰি আছোঁ যে ভগৱান মোক যেনেকুৱা হ'লে মোক আশীৰ্বাদ কৰক, যে মই নিজৰ 100% দিম, যাতে পিছত মই ৰিগ্ৰেট নাৰাখে যে মই এক্সামটো ভালদৰে নিদিলোঁ, মই যদি কিবা কাৰণত যদি কি হয়। আজি আমি কাট অফৰ পিছত আপুনি ভাবি আছে না, ইমান সময় নালাগে, আপুনি কাট অফ ভাবিব সময় নাপাব। আপুনি যদি নিজৰ কাম যদি 100% দিব, তেতিয়া আপোনাৰ কাট অফ কিমান যাব সেইটো ভাবিব। আপুনি পৰীক্ষাৰ আগমুহূৰ্তলৈকে আপুনি নিজকে প্ৰিপেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰক, কি শিকি আছোঁ, কি শিকিব পাৰিম, সেনেকুৱা এটা মানে মেণ্টেলিটি বনাই পেলাই পঢ়ি থাকক। তো মই নিজৰ
কি সময়টোত মই ভগৱানৰ আগত প্ৰাৰ্থনা কৰি আছোঁ হা আৰু ৰেষ্ট কৰিব মন আছে যদি আমাৰ পূজ্য শ্ৰী সৰস্বতীনাথ ৰাজেশ্বৰনাথ মহাৰাজ আছিলে পূজ্য শ্ৰী ৰাজেশ্বৰনাথ মহাৰাজৰ কথা আছে তেওঁ ৰামচৰিত্ৰ মানস কয় ভাগৱত পাঠ কৰে তো তেওঁ মানে ভিডিঅ' মই ইউটিউবত লগাই দিওঁ পূজ্য শ্ৰী ৰাজেশ্বৰ মহাৰাজ মই অলপ দেৰি ৰেষ্ট লওঁ শুওঁ আৰু পঢ়াৰ আগতে পজিটিভ ছেট কৰিবৰ কাৰণে মাইণ্ডছেটটোক মানে একদম ভাল পজিটিভ এনাৰ্জি বনাৰ কাৰণে তো মই কি কৰোঁ গান শুনি আছোঁ ভাল গান শুনি আছোঁ ভক্তিমূলক গান শুনি আছোঁ আৰু যদি মোৰ জানো সময় আছে এনেকুৱা নহয় যে মই একেবাৰে পঢ়া দিন ৰাতি পঢ়ি আছোঁ মই সেইটো কোৱা নাই আৰু আপোনাকো কোৱা নাই যে একেবাৰে দিন ৰাতি পঢ়িব লাগে কিন্তু মই এটা ইনভাইৰমেণ্ট বনাই আছোঁ নিজৰ এটা জ'ন বনাই আছোঁ মোক দুনিয়াৰ লগত মোৰ একো কানেকশ্যনে নাই যিহেতু মোৰ দাদা মোক চব সুবিধা দি আছে মই কাৰো লগত একো কানেকশ্যন নাই মই চাই আছোঁ যদি পুলিচৰ মুভিবিলাক চাই আছোঁ ঠিক আছে পুলিচবিলাকে কেনেকৈ চাৰ্চ কৰে পুলিচৰ বিষয়ে চাই আছোঁ ইণ্টাৰেষ্ট লৈ আছোঁ মানে নিজকে এটা পজিটিভ কৰা বনাই আছোঁ মোক লাগিবই 1000টা চিট আছে 2000টা চিট আছে মোক 2000 চিট থৰে লাগে মোক 2টা চিট থৰে লাগে মোক এটা চিট লাগে তো এটা চিট নিজৰ বুলি ভাবি পেলাই মই তাৰ কাৰণে যিমান পাৰোঁ নিজৰ 100% লগাই দিছোঁ ঠিক আছে হা আৰু মই যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক আছে সেইবিলাক মই চাই আছোঁ ন'টিচ কৰি আছোঁ কি এনেকুৱা কুৱেশ্যন আহি আছে এনেকুৱা নহয় যে মই খালি ABUBৰে কুৱেশ্যন পেপাৰ চাই আছোঁ মই SR কুৱেশ্যন পেপাৰ চাই আছোঁ ঠিক আছে SI কৈ আছোঁ ADRDৰ কুৱেশ্যন পেপাৰবিলাক চাইছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে তাত মেথছ কেনেকুৱা আহিছে ৰিজনিং কেনেকুৱা আহিছে জিকে কেনেকুৱা আহিছে কাৰেণ্ট এফেয়াৰ কিমান কুৱেশ্যন আহিছে এইবিলাক মই অবজাৰ্ভ কৰি আছোঁ ঠিক আছে তাৰপিছত মই মক টেষ্ট দি আছোঁ কিছুমান মই পেইড মক টেষ্টো কিনি লৈছোঁ আৰু কিছুমান ইউটিউবতো পাই এইটো সেইবিলাক মক টেষ্টবিলাক মই বাৰে মই কি দি আছোঁ দিনটোত মানে মই কৰি আছোঁ 2-3 বাৰ মই মক টেষ্ট দি আছোঁ মক টেষ্ট দিলে মানে আপুনি এক্সামটো কেনেকুৱা পেটাৰ্ণত আহে আপুনি গম পায় আৰু যিমান মক টেষ্ট দিব আপুনি আপোনাৰ হ'ব পাৰে আপুনি 1 বা 20 নম্বৰৰ কিহত আপুনি 5 নম্বৰ 10 নম্বৰৰ শুদ্ধ এনচাৰ কৰি আছে কিন্তু আপুনি সেইটো যেতিয়া এবাৰ কৰে তেতিয়া আপোনাৰ মাইনাছ পইণ্টটো আপুনি গম পায় আৰু যেতিয়া আপুনি সেইটো ভাল এটা মানে কৰি থাকে তেতিয়া আপোনাৰ উইল পাৱাৰ আপোনাৰ কনফিডেন্স লেভেলটো হাই হয় তেনেকুৱা মই মক টেষ্ট মাৰি আছিলোঁ বাৰে এনেকুৱা মই দিন চৰে আৰু কৈ আছোঁ মোৰ হাতটো বিষাই গৈ আছে অলপতো মোক ৰেষ্ট ল'ব দিয়ক আৰু মই কেইটামান কথা কৈ আছোঁ ইম্পৰ্টেণ্ট কথা কৈ আছোঁ আপোনাক আজি যদি মই এই চাকৰিটো পাইছোঁ একমাত্ৰ মোৰ মা দেউতাৰ আশীৰ্বাদত মোৰ যিমান ডাঙৰ আছে চবৰ লগত মই ঝুকিছোঁ হা মই এনেকুৱা নহয় মই ভালৰ আগত ভাল মানুহৰ আগত সদায় ঝুকিছোঁ মই চবকে মানে পজিটিভ বস্তু শিকিছোঁ আৰু ভগৱানৰ আগত সদায় প্ৰাৰ্থনা কৰিছোঁ মই যিমান পাৰিছোঁ ভগৱানৰ আগত কৈছোঁ যে প্ৰভু মোক এই চাকৰিটো লাগে আপুনি এটা মোক মানে আশীৰ্বাদ কৰক কিয়কি কষ্ট চবে কৰি আছে কিন্তু চবে সকলোৱে ফল নাপায় ঠিক আছে আজি মোতছে বহুত চিনিয়ৰ মানুহ আছে চাগে সিহঁতে এতিয়া চাকৰি নাপালে কিন্তু মই পালোঁ ঠিক আছে তো একমাত্ৰ ভগৱানৰ আশীৰ্বাদত কিসমতত থাকক নাথাকক সেইটো পিছৰ কথা এইটো আপুনি নাজানে কিন্তু আপুনি যদি ভগৱানক মানি আছে আৰু এতিয়া চাকৰি পাবৰ কাৰণে যদি নিজৰ 100% দি আছে তেতিয়া ভগৱানৰ এটা আশীৰ্বাদ হয় যেতিয়া আপুনি চাকৰিটো পায় আৰু আজি যিমান ল'ৰা চাকৰি পাইছে এক ভক্ত আছে চবে ভগৱানক মানে আপুনি ভাবি আছে নেকি মই আৰ্মি CRPFৰ লগতো ডিউটি মাৰোঁ 3টা বজা উঠি পেলাই সিহঁতে কীৰ্তন কৰে সিহঁতে পাগল নহয় সিহঁতে ভগৱানৰ একদম ভক্ত হয় সেইকাৰণে ভগৱানে তেওঁলোকক মানে এটা বেকগ্ৰাউণ্ডটো কি কৰাৰ কাৰণে মোৰ এইটোৱে আছে মই আপোনাক ভক্ত বনাবৰ কাৰণে ভিডিঅ' বনা নাই কিন্তু মই কৈ আছোঁ যিমান আপোনাৰ কষ্ট কৰিলে আপোনাক ফল যদি লাগে আপোনাৰ মতে লাগে আপোনাক ভগৱানক মানিব লাগিব বিনা আশীৰ্বাদত কোনো মানুহ মানে এইটো কৰিব নোৱাৰে এটা মেণ্টেল প্ৰেছাৰ হেণ্ডেল কৰাটো ইমান সহজ কথা নাথাকে আপুনি এটা বেকগ্ৰাউণ্ডৰ পৰাই আছে মই মোৰ এক্সপেৰিয়েঞ্চ আপোনাক ফ্ৰীত দি আছোঁ কিয় ভগৱানে মোক বহুত সহায় কৰিছে মোৰ মা দেউতাই মোক আশীৰ্বাদ কৰিছে তাৰ কাৰণে মই পাইছোঁ মই ভিউজ লাইকৰ কাৰণে ভিডিঅ' বনা নাই নিজৰ এইটো যোনটো মূল্যৱান এক্সপিৰিয়েঞ্চ হয় সেইটো আপোনাক ফ্ৰীত দি আছোঁ ফ্ৰীৰ বস্তুৰ একো মূল্য নাথাকে কিন্তু আপোনালোকক মই সেইকাৰণে দি আছোঁ কিয় আপোনাৰ যদি মোৰ দুটা কথা কোৱাত আৰু মোৰ দুটা কথা মোৰ এক্সপিৰিয়েঞ্চটো জানি পেলাই যদি আপুনি লাইফত এটা চাকৰি পাই যায় আপুনি লাইফত আগত বাঢ়ে তো মোৰ সেইটো দায়িত্ব হয় আপোনালোকৰ সেৱাৰ কাৰণে মই ইয়াতে আছোঁ আপোনালোকক সদায় মই হেল্প কৰিম কিন্তু বহুত মানুহে কয় তুমি খালি নাচি থাকা তুমি খালি গান গাই থাকা তুমি ইউনিফৰ্ম কৰি এইটো বহুত বস্তু আছে লাইফত চব বস্তু লৈ চলিব লাগিব চব টাইমত চব কাম কৰিব নোৱাৰি মানুহে মোৰ হিন্দী ভিডিঅ' বুজি নাপায় তো আজি মই আছামিছত ভিডিঅ' বনাই পেলাই আপোনাক বুজাই আছোঁ আপোনাক যেনেকুৱা পাৰোঁ মই হেল্প কৰি আছোঁ মোৰ লাইফটো বহুত ষ্ট্ৰাগল আছে মোক বুজিব চেষ্টা নকৰিব মোৰ বেলেগ ভিডিঅ' চাইছে যদি চাওঁ মই ভিডিঅ' লাইকৰ কাৰণে মই নবনাওঁ আজি এইটো সময় হয় আপোনালোকক সহায়ৰ দৰকাৰ আছে যোনবিলাক ল'ৰা ৰিটাৰ্ণ এক্সাম দিব আগন্তুক সময়ত ৰিটাৰ্ণ এক্সাম দিব সিহঁতক সহায় লাগে নহয় মই সেইটো মোৰ উইল পাৱাৰত মই বনাই আছোঁ মই কাৰো লগত কম্পিটিশ্যন কৰিব যোৱা নাই কাৰো লগত মোৰ কি নাই মোক লাইক কৰিবৰ কাৰণে কোৱা নাই মোক শ্বেয়াৰ কৰিবৰ কাৰণে কোৱা নাই আপুনি চাওক আপুনি নিজৰ লাইফত আগত বাঢ়ক আপুনি আগত বাঢ়িব মই বহুত সুখী হ'ম মই সেইকাৰণে মোৰ আজি এই সময়ত মই এতিয়া ফ্ৰী টাইমত আছোঁ মই ৰেষ্ট কৰা এৰি পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ নিজৰ এক্সপিৰিয়েঞ্চ দি আছোঁ যাতে আপুনি এই কম সময় আছে 23 তাৰিখেতো এক্সাম আছে 23 তাৰিখ কিমান হয় আজি 5 তাৰিখ হয় ঠিক আছে কেইদিনমান আছে সেই সময়টো যদি যথেষ্ট সময় হয় এইটো সময়টো যদি আপুনি 100% দিয়ে আপুনি লিভ নকৰিব বস্তু কোৱাইট নকৰিব আপুনি শিকাটো এৰি নিদিব কম সময় আছে বুলি মই এতিয়া মোৰ তাত সময় নাই বুলি এইটো নাভাবিব আপোনাৰ তাত বহুত সময় আছে 24 ঘণ্টা এক ছেকেণ্ড ইম্পৰ্টেণ্ট হয় এক ছেকেণ্ড ইম্পৰ্টেণ্ট হয় এই এক ছেকেণ্ডক যদি আপুনি ইউটিলাইজ কৰিব জানি যাব শিকিব
ইম্প্ৰুভ কৰিব নিজকে তো আপুনি লাইফত বাঢ়ি যাব এইটো এক্সাম কি আপুনি ডাঙৰ ডাঙৰ এক্সাম ক্ৰেক কৰিব ঠিক আছে এছআই বনিম ক'লে এছআই বনিব আইপিএছ বনিম ক'লে আইপিএছ বনিব যি বনিম ক'লে সেইটো বনিব যদি আপোনাৰ তাত উইল পাৱাৰ আছে ভগৱানৰ আশীৰ্বাদ আছে আপুনি যদি নিজৰ 100% দিব জানি যায় আপুনি কপালভাতি 5 মিনিট কৰি আছে অনুলোম বিলোম 5 মিনিট কৰিছে আপুনি হনুমান চালিসা 3 বাৰ যদি পঢ়ি আছে আপোনাৰ ইমান ফোকাস আছে যে আপুনি দিনটো পঢ়িব পাৰে এটা মেন্টালিটি লৈ প্লে চলক আমি আমাৰ হেতুৱে যে আমি ব্যাকগ্ৰাউণ্ডটো কি থাকাৰ কাৰণে আমি বহুত একো কৰিব নোৱাৰো কিন্তু আমি যদি চেষ্টা কৰো আমি বহুত আগত বাঢ়িব পাৰো খপন খদাই ডাঙৰ চাব লাগে আপুনি এটা যি কি নহক আপুনি এবিউবিৰ এক্সাম দিব গৈ আছে আপোনাক মই এটা পজিটিভ ভিডিও এনভায়ৰনমেন্ট বনাই প্লাই আপোনাক মই মোটিভেশন কৰাৰ কাৰণে এই ভিডিওটো বনাইছো এই ভিডিওটো চাই প্লাই আপুনি বহুত কথা আৰু ক'ব পাৰো ভিডিওটো লম্বা কৰিব মই নাযাও কিন্তু আপুনি পজিটিভ এনভায়ৰনমেন্ট বনাই প্লাই নিজৰে যোনটো থিংকিং আছে হেতুক পজিটিভ বনাক এনভায়ৰনমেন্ট বনাই প্লাই পঢ়ক মোৰ পৰা যি বস্তু শিকিব পাৰিলে এই ভিডিওৰ পৰা মোৰ যেনেকা শিডিউলটো চাইছে অনুলোম বিলোম কৰো কপালভাতি কৰো শীৰ্ষাসন কৰো হনুমান চালিসা পঢ়ি প্লাই পঢ়ো দিনত যদি মোক ভাগৰ লাগি যায় তো মই হনুমান কথা শুনি আছো ভগৱত কথা শুনি আছো ৰামচন্দ্ৰ পূজ্য শ্ৰী ৰাজেশানন্দ মহাৰাজৰ কথা মই শুনি আছো ৰেষ্ট লৈ আছো পজিটিভ মুভি চাই আছো পুলিচৰ মুভি চাই আছো নিজকে পজিটিভ কৰি আছো সময়ত মই মক টেষ্ট দি আছো মই কুৱেশ্যন বিলাকক অবজাৰ্ভ কৰি আছো ঠিক আছে মই কুৱেশ্যন বিলাকক পঢ়িবৰ কাৰণে বুজিবৰ কাৰণে চেষ্টা কৰা নাই মই খালি ওপৰে ওপৰে চাই আছো যিমান ডাঙৰ কিতাপ হ'লেও মই ফট পল্টি মাৰি পেলাই মই চাই আছো কিয় বহুত বস্তু আমাৰ মেমৰিত ষ্টৰেজ হৈ পেলাই থাকে সেইবিলাক মই ইউটিলাইজ কৰি আছো আৰু কুৱেশ্যনৰ লগত এনসাৰ দিয়া থাকে গতিকে এটা প্ৰেছাৰ ক্ৰিয়েট নকৰিব আপুনি আমি বহুত মানে এক্সাম দিওঁ লিখি পেলাই দিওঁ 10 নম্বৰৰ কুৱেশ্যন পাবৰ কাৰণে 10 নম্বৰৰ কাৰণে মই 2 পাত 3 পাত লিখো তো আজি এটা চাকৰিৰ কাৰণে যদি টিক মাৰ্কহে লগাব লাগে তো সেইটোৰ কাৰণে ইমান টেনচন কিয় ল'ব লাগে ঠিক আছে এটা পজিটিভ মেন্টালিটি লৈ চলিব লাগিব তাৰ পিছত মই মক টেষ্ট দি আছো মক টেষ্ট কৰাৰ লগে লগে আৰু যিমান পাৰো মই বহিত লিখি আছো মুখস্থবিলাক লিখি আছো পাৰিলে মই কৈ আছো নহয় যিমান বস্তু পাৰি আছো মই ভিডিঅ' বনাই আছো ৰেকৰ্ড কৰি পেলাই মই ভিডিঅ'টো নিজে চাই আছো বা ফ্ৰী টাইমত মই হেডফোন লগাই পেলাই মোৰ ইউটিউবত নিজৰে অডিঅ' চলি আছে মই যিমান মুখস্থ কৰিছো না এটা অডিঅ' বনাই লৈছো আৰু হেডফোনত সেই অডিঅ'টো শুনি আছো এইদৰে মানে নিজৰ বস্তুটো মই কণ্টেণ্টবিলাক নিজে অবজাৰ্ভ কৰি আছো এনেকা সময়টোক মানে পুৰা 100% ইউটিলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু আজি এই জায়গাত সফল হিচাপে আছো যদি একমাত্ৰ ভগৱানৰ আশীৰ্বাদত মা দেউতাৰ আশীৰ্বাদত আছো আৰু আপোনালোক মোৰ নিজৰ ভাই বন্ধু হিচাপে আপোনালোকক মোক এইটো সময়টোক আপোনালোকক দিছো আপোনালোকৰ আগত মই নিজৰ এক্সপিৰিয়েঞ্চ দিছো এই এক্সপিৰিয়েঞ্চটো আপোনালোকে লওক আৰু লাইফত আগত বাঢ়ক চাকৰি লওক আৰু মানে ইমপ্ৰুভ কৰক নিজকে বহুত পাব হাৰি নাযাব মানুহ কেতিয়াও নাহাৰে শিকে মানুহ শিকিব লাগিব হাৰাৰ কেতিয়াও নাহাৰে মানুহ হয়তো শিকিব হয়তো জিতিব হয়তো শিকিব হয়তো জিতিব এই দুটা বুলি ভাবি পেলাই নিজৰ 100% দিয়ক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক মই বাৰ কম ভগৱানৰ কৃপা অবিহনে একো নহয় ভগৱানৰ ইচ্ছা অবিহনে এটা পাত্তা নিহিলে তো আমি সবে ভগৱানৰ সন্তান ভগৱানক মানি পেলাই নিজৰ 100% দিয়ক আৰু এই পৰীক্ষাটোক উত্তীৰ্ণ হওক জয়যুক্ত হওক জয় হিন্দ জয় ভাৰত